শ্ৰদ্ধাৰ ভক্তপ্ৰাণ বাপ বান্ধৱ, আপোনাসৱৰ পদৰণি শিৰত তুলি লৈ শত সহস্ৰ প্ৰণাম জনাইছোঁ। আপোনাসৱৰ জ্ঞাত যে পৰমপিতা পৰমেশ্বৰ প্ৰভুৰ সহস্ৰ নাম। ভক্তে প্ৰভুক যেনেভাৱে আচৰণ কৰে তেনেভাৱে মনোবাঞ্ছা সিদ্ধি কৰে। প্ৰভুৰ সহস্ৰ নামৰ পৰা 108টা নাম বুটলি লৈ মোৰ সম্যক জ্ঞানেৰে এটি ধাৰণা ছন্দ আকাৰে প্ৰকাশ কৰিলোঁ। সম্পূৰ্ণ 108টি নাম প্ৰকাশ কৰিবলৈ যাওঁতে ভিডিঅ'টো বৰ দীঘল হ'ব, গতিকে ইয়াক খণ্ড আকাৰে প্ৰথম খণ্ড আৰম্ভ কৰিলোঁ। এয়া প্ৰথম খণ্ড। হৰি হপদে হৰণ কৰে সংসাৰ মায়া, অৰিপদে শত্ৰু বাসনা সংসাৰ আৱৰ্জনা। হৰণ কৰে জীৱ জগতৰ সমস্ত অৰি, হৰিক ভজি ভকতে যায় সংসাৰ তৰি। হৰি পৰমপিতা পৰমেশ্বৰৰ ৰূপ, আকজানি স্মৰিয় হৰিৰ স্বৰূপ। হৰি ৰূপে ভগৱন্তই গজেন্দ্ৰক উদ্ধাৰিলা, ভকতৰ লগত গ্ৰাহ্য মুকুতি লভিলা। কৃষ্ণ কৰ্ষণ কৰা প্ৰভু ভগৱন্তৰ গুণনাম, পৰমানন্দ সুখ মিলিব মহাধাম। কৃষ মানে কৰ্ষণ অধ্যয়ন সাধনা, নপদে মিলিব পৰমানন্দক আৰাধনা। কৃষ্ণ প্ৰভু সচ্চিদানন্দৰ পূৰ্ণ অৱতাৰ, গৰ্গঋষি কৃষ্ণ নাম ৰাখে নন্দ কুমাৰ। পূৰ্ণব্ৰহ্ম কৃষ্ণ প্ৰভু ভগৱন্তৰ ৰূপ, সৃষ্টি স্থিতি প্ৰলয়ৰ অনন্ত স্বৰূপ। ৰাম হৃদিত ৰমণ কৰা অক্ষয় অদৃশ্য শক্তি, মন্থন কৰা মনত গুণলীলা বিভূতি। জড় শৰীৰত চৈতন্য ৰূপে কৰয় ৰমণ, চৈতন্য শক্তিক মনত কৰিয় মন্থন। আত্মাৰূপে আত্মাৰাম নামে সমস্ত জীৱ শৰীৰত, অবিহনে ইয়াৰ জীৱ যায় শ্মশানশালত। ৰাম অক্ষয় অবিনাশী অব্যক্ত আত্মা, ৰাম নামৰ মহত্ব জানিবা জীৱ সমস্ত। বিষ্ণু আত্মাৰূপে সমস্ত জীৱৰ হৃদয় পদ্মত, সংস্কাৰী জীৱৰ পালনকৰ্তা ইহ সংসাৰত। পালনকৰ্তা বিষ্ণু ভগৱন্তৰ নাম, জীৱ জগতৰ ত্ৰাণকৰ্তা শত সহস্ৰ প্ৰণাম। অচ্যুত ন চ্যুত অচ্যুত নামে দেৱ ভগৱন্ত, ভক্তৰ হৃদয়ত সৰ্বদা প্ৰকাশী ৰহন্ত। নেযায় আঁতৰি ভক্তৰ হৃদয় এৰি, ভক্তি ভাৱনাত আবদ্ধ প্ৰভু হৰি। সেয়ে অচ্যুত নাম প্ৰভু ভগৱন্তৰ, সৰ্বদা স্মৰণ কৰি তৰয় ইহ সংসাৰ। কেশৱ ক ই স পদে ব্ৰহ্মা বিষ্ণু হৰ, ৱাব্য পদে বলয় নাৰায়ণ চৰাচৰ জগতৰ। ব্ৰহ্মা বিষ্ণু শিৱৰ আৰাধ্য দেৱ কেশৱ, সৃষ্টি স্থিতি প্ৰলয়ৰ অধিকাৰী দেৱ মাধৱ। সত্য সত্যই ঈশ্বৰ সত্যই ভগৱান আনন্দমূৰ্তি, সত্যৰ বৈশ্য অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী। সত্য ৰক্ষা কৰি দুষ্ট দানৱ অসুৰ সংহাৰী, সদা ভক্তক উদ্ধাৰ কৰে সত্য নাম ধৰি। জনাৰ্দন ভক্তৰ মায়া মৰ্দনকাৰী প্ৰভু দেৱ হৰি, জনাৰ্দন নামে ভক্তৰ ক্লেশ নাশকাৰী। জনাপদে মায়া মৰ্দন মানে নাশ,
জনাৰ্দন নামে প্ৰভু ভগৱন্তৰ আত্মপ্ৰকাশ। 9 নম্বৰ হংস। হংস নাম ধৰি প্ৰভু ভগৱন্ত হৰি পখিলন্ত ব্ৰহ্মা সভাত ব্ৰহ্মদেৱৰ স্তুতি। ব্ৰহ্মাৰ সভা মাজে হংসৰূপে হৰি প্ৰকাশিলা আত্মতত্ত্ব সমস্ত প্ৰজাপতি। মাধৱ। মা পদে লক্ষ্মী প্ৰকৃতি দেৱী জীৱ মাতৃ ধৱপতে স্বামী গৰাকী সবাৰ পিতৃ। প্ৰকৃতি পুৰুষৰ একত্ৰ নাম মাধৱ সমস্ত জীৱ জগতৰ গুণনিধি পৰম বান্ধৱ। 11 নম্বৰ নাৰায়ণ। জড়দেহক চৈতন্য কৰি ৰাখা তুমি পৰম ঈশ্বৰ অংশ আত্মাৰূপ ধৰি। নাৰায়ণ অনন্ত প্ৰভু ভগৱন্তৰ নাম চৰাচৰ ব্ৰহ্মাণ্ডৰ গুণনিধি দীন দয়াল। নাৰ মানে পানী, অয়ন মানে সূৰ্যা, নাৰায়ণ নামে অনন্ত সুতি আছা। চাৰি বেদৰ চাৰি অক্ষৰ আনি ব্ৰহ্মাদেৱে নাৰায়ণ নাম ৰাখিলা জানা সমস্তে। 12 নম্বৰ ঋষিকেশ। সমস্ত জীৱ জগতৰ হৃদয় পদ্মত থাকি ইন্দ্ৰিয় বৰ্গক কৰ্মক্ষম কৰিছা তুমি। ঋষিকেশ নাম ধৰি জীৱ জগতত আছা মৌন হৈ চৰাচৰ ব্ৰহ্মাণ্ডত। 13 নম্বৰ পৰমাত্মা। দেহৰ ৰথত অন্তৰ্যামী ৰূপে আত্মা কৰ্ম সংস্কাৰে জীৱক সুখ দুখ ভুঞ্জোৱা। তুমি পৰমাত্মাৰ অংশ ৰূপে আত্মা জড়দেহত প্ৰৱেশী নাম লয় জীৱ আত্মা। তোমাৰ অবিহনে সমস্ত জগত জড়। প্ৰকৃতিত প্ৰৱেশী কৰিছা তুমি চৈতন্য। গোবিন্দ। 14 নম্বৰ গোবিন্দ। বাম হাতে গোবৰ্ধন ওপৰত ধাৰণ ব্ৰজবাসীক শিলাবৃষ্টিত কৰিলা ৰক্ষণ। গোপদে গোপগোপী গৰখীয়া গোপাল বৃন্দাপদে সমস্ত নৰ নাৰী শিশু ছোৱাল। ইন্দ্ৰৰ দৰ্প চূৰ্ণ ভৈলা ব্ৰজবাসীৰ আনন্দ বিস্মিত হৈয়া ইন্দ্ৰই নাম ৰাখে গোবিন্দ। 15 নম্বৰ গোপাল। গোপদে বেদ গোৱাল গৰখীয়া গণ পাল শব্দে সৃষ্টিৰ ৰহস্য কৰিছা পালন। গৰু আদি সমস্ত জীৱৰ পালন কৰ্তা গোপাল অখণ্ড ব্ৰহ্মাণ্ডৰ নাথ প্ৰভু দীন দয়াল। মধুসূদন। 16 নম্বৰ মধুপদে বিষয় বাসনা মায়াময় অমৃত সূদন শব্দই দুৰাচাৰ ধ্বংসকাৰী বিনাশিত। মধু আদি দৈত্যক বিনাশকাৰী প্ৰভু ভগৱন্ত মধুসূদন নামে দুষ্ট দানৱ অসুৰ সংহৰন্ত। মুকুন্দ। 17 নম্বৰ মুকু শব্দই মুক্তি দা পদে দায়ক দান মুক্তিদাতা পৰম ঈশ্বৰ মুকুন্দ নাম। হেন জানি ভগৱন্ত মাধৱত দিয়া মন মাধৱ বিনে গতি মুক্তি নাহি আন। মধুৰিপু। 18 নম্বৰ মধু শব্দই মায়াময় অমৃত সংসাৰ বিষয় ৰিপু পদে কাম ক্ৰোধ ছয় চক্ৰ জানিবা নিশ্চয়। ছয় চক্ৰই মায়াময় সংসাৰত জীৱক ভুঞ্জয় মায়া নিবাৰণ মধুৰিপু জানিবা নিশ্চয়। মুৰাৰী। 19 নম্বৰ মূৰ নামে পৰাক্ৰমী দৈত্যক বধিলা দেৱ হৰি ধৰ্ম প্ৰতিষ্ঠিলা দুষ্ট দানৱ অসুৰ সংহাৰী।
মোৰ দৈত্যক বিনাশী নাম লৈলা মুৰাৰী, দেহৰথৰ কুসংগীক বধি হোৱা নিষ্কামী। নিৰঞ্জন 20 নম্বৰ। নিৰ মানে পানী, অঞ্জন মানে আৱৰ্জনা মলিয়ন, মল আৱৰ্জনা নথকা নিৰ্মল প্ৰভু নিৰঞ্জন। কাম ক্ৰোধ লোভ মোহ আৱৰ্জনাহীন জীৱাত্মা, নিষ্কাম কৰ্মযোগীয়ে গতি লভে পৰমাত্মা। নিৰাময়, নিপদে নাই, ৰময় শব্দই মোহিত মায়াময়, বিষয় বাসনা মায়া শূন্যতাক বলয় নিৰাময়। কাম ক্ৰোধ লোভ মোহ যত বিষয় বাসনা, মায়া ত্যাগী নিষ্কামে লভে পৰমৰ কৰোণা। সংসাৰ সাগৰে নোৱাৰে মহিব ত্ৰিতাপে, নিৰাময় প্ৰভুৰ নাম জানিবা সৰ্বজনে। নিৰাকাৰ, নিৰপদে পানী, আকাৰ পদে মূৰ্তি ৰূপ, পানীৰ দৰে আকাৰহীন প্ৰভু ভগৱন্তৰ স্বৰূপ। দুষ্টক দমন শান্তক পালন ধৰ্ম ৰক্ষা হেতু, স্থান কাল ভেদে অৱতাৰ নিৰাকাৰ প্ৰভু। 23 নম্বৰ। নিত্যানন্দ, নিত্য পদে সদায়, আনন্দ মানে পৰমানন্দ সুখ, প্ৰতিক্ষণে ভগৱন্তক স্মৰি দূৰ হয় বৈষয়িক দুখ। ভকত বৈষ্ণৱে ভগৱন্তক শুদ্ধ চিত্তে ভজি, নিত্যানন্দ সুখত মজি যায় সংসাৰ তৰি। 24 নম্বৰ। নৰোত্তম, একমনে শুদ্ধ চিত্তে ভগৱন্তক ভজে যিটো জনে, নৰৰ উত্তম গতি মুক্তি লভে সিজনে। নিৰ্গুণ ভক্তিত তুষ্ট হয় নাৰায়ণ, উত্তম ভকত স্বৰূপে মিলে বৈকুণ্ঠ ভুৱন। 25 নম্বৰ। নৰসিংহ বা নৃসিংহ, বিষয় অৰণ্য মাজে হৰিৰ নাম সিংহ স্বৰূপ, হৰিক ভজিলে সংসাৰ মায়া অধমুখ। একান্ত মনে নাম ললে ভক্ত প্ৰহ্লাদে, নৰসিংহ অৱতাৰে দুষ্টক বধি পুত্ৰক উদ্ধাৰে। নৰ মানে মানৱ, সিংহ পদে বনৰাজ, নৰসিংহ অৱতাৰে সাধিলা সৃষ্টিৰ মহাকাজ। 25 নম্বৰলৈকে প্ৰথম খণ্ড সমাপ্ত কৰিলোঁ। ইয়াৰ পিছত দ্বিতীয় খণ্ড আৰম্ভ হ'ব।